নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। যিহেতু এটা বহুতেই ভাল খবৰ লৈছোঁ মই আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এতিয়া যিহেতু ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025ত নতুনকৈ পোষ্ট মুকলি হৈছে, এয়াৰলাইনৰ ফালৰ পৰা বহুখিনি পোষ্ট মুকলি হৈছে, এয়াৰপৰ্ট নিউ ভেকেঞ্চি। এই পোষ্টসমূহত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সকলো তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব ল'ব, স্ক্ৰিপ্ট নকৰাকৈ। ইয়াতে যিহেতু আপোনালোকে দেখিবলৈ পাইছে ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুটমেণ্ট 2025 এয়াৰপৰ্ট নিউ ভেকেঞ্চি 2025, যিহেতু এটা এয়াৰপৰ্টৰ ভেকেঞ্চি হয়। ইয়াতে ডিটেইলছটো আছে, মই কৈ গৈছোঁ আপোনালোক শেষলৈকে চাই যাব ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ। যিটো ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ আছে। ভেকেঞ্চিটো হৈছে আপোনালোকৰ এয়াৰপৰ্ট জব ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিগো এয়াৰলাইন্স। ইয়াতে আপোনালোকৰ পোষ্ট নেমটো দেখিবলৈ পাব। এই পোষ্টবিলাক আপুনি দেখিলে মই কৈ দিছোঁ, আপোনালোকে চাই যাব। কেবিন ক্ৰিউৰ পোষ্ট আছে, ফাইনেন্স কনচালটেণ্ট আছে, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ আছে, অফিচাৰ এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ ৰেম্প ছিকিউৰিটি কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, লোডিং টাইম ৰেম্প টু লোড অফিচাৰ 10 PTS, গ্ৰাউণ্ড ষ্টাফ ছিনিয়ৰ এক্সিকিউটিভ ফ্লাইট ডিছপেচাৰ এছিষ্টেণ্ট টেকনিকেল অফিচাৰ আৰু কনচালটেণ্ট। ইয়াতে আপুনি এইসমূহ পোষ্ট দেখিবলৈ পাব। যিহেতু টোটেল পোষ্টৰ বহুখিনি পোষ্ট মুকলি হৈছে, ভেৰিয়াছ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত এপ্লাই কৰিব বিচাৰিলে ডেছক্ৰিপশ্যনত মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল, ভাৰতৰ সকলো পুৰুষ মহিলাই এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। যিটো ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুটমেণ্ট 2025ত পোষ্ট ওলাইছে, সেই পোষ্টটোৰ আপোনালোকৰ চেলাৰী ডিটেইলছটো দিয়া আছে। পাৰ মান্থ আপোনালোকৰ ফাৰ্ষ্ট 45,000 পৰা ষ্টাৰ্ট হ'ব। এপ্ৰক্সিমেট আপোনাৰ বহুত প্ৰায় 1,20,000লৈকে পাৰ মান্থ আপোনালোকে পাব। লগতে এজ লিমিটটো দিয়া আছে। মিনিমাম এজটো আপোনাৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজটো আপোনাৰ 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এজ চিলেকশ্যনো দিয়া আছে, যিটো গভৰ্ণমেণ্টৰ ৰুল হয় সেইটো মতে আপোনালোকৰ ইয়াত এজ চিলেকশ্যনটো দিয়া আছে। এপ্লিকেশ্যন ফিজ ইয়াত জেনেৰেল OBC SC ST PWD ইয়াত যিটো কাষ্টৰে নহওক আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, ফ্ৰীকৈ আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে যিটো চিলেকশ্যন প্ৰচেছ আছে, ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ন' এক্সাম। ইয়াত ডাইৰেক্ট আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব, তাৰপিছত এটা গ্ৰুপ ডিচিশ্যন ল'ব, তাৰপিছত আপোনাৰ পোষ্টসমূহত কোৱালিফাই টেষ্ট কৰি আপোনালোকৰ চাকৰিটো দিব। ইয়াতে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে, কেণ্ডিডেট শ্বুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপুনি যদি মিনিমাম 10 পাছো কৰিছে তেনেহ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি 12 পাছ কৰিছে তেতিয়াও পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন কৰিলেও আপোনাৰ সকলো পোষ্টতে এপ্লাই কৰিব পাৰিব। যিহেতু মিনিমাম 10 পাছৰ পৰা ইয়াত পোষ্ট মুকলি হৈছে, আপুনি যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে যিটো ইম্পৰ্টেণ্ট ডকুমেণ্ট আছে, আপোনাৰ এপ্লাই কৰাৰ সময়ত কি কি ডকুমেণ্ট লাগিব, ইয়াতে ৰিজাম আছে, CV আছে, আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, লগতে আপোনাৰ এটা ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ আপুনি এটা দিব লাগিব। যদি আপুনি ইয়াতে এপ্লাই কৰিম বুলি ভাবিছে, ডেছক্ৰিপশ্যনত মই লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন অলৰেডি ষ্টাৰ্ট হৈ গৈছে, বৰ্তমান এতিয়াও এপ্লাই চলি আছে। আপুনি যদি এপ্লাই কৰিব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ' ইমানেই আছিলে। জয় হিন্দ, জয় অসম।